নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, যিসকলে গুৱাহাটী হাইকোৰ্টৰ বাবে আবেদন কৰিছিল সেইসকলৰ বাবে ভাল খবৰ, কিয়নো এক্সামৰ ডেট আহি গ'ল। কোন তাৰিখে এক্সাম হ'ব সেইটো কথা আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। লগতে অফিচিয়েল নটিচন ৰিলিজ কৰিছে এক্সামৰ সন্দৰ্ভতে। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'ত আমি গোটেইখিনি কথা আলোচনা কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল অফিচিয়েল নটিচ আৰু ইয়াত লিখাই আছে যে আপোনালোকৰ এক্সাম কেতিয়া হ'ব। আপোনালোকৰ কমন ৰিটেন টেষ্ট এটা হ'ব ষ্টেজ 1 হিচাপত, আৰু এইটো OMR বেছড হ'ব। আৰু যি পোষ্ট আছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰ বাবে এইটো এক্সাম হ'ব। আৰু এক্সামৰ ডেটটো হ'ব, ৰিটেন এক্সামৰ ডেটটো হ'ব 1-2-2026 চনত, মানে ফেব্ৰুৱাৰী 1 তাৰিখে আপোনালোকৰ এক্সাম হ'ব। আৰু 2 ঘণ্টা এক্সাম হ'ব, 10টাৰ পৰা 12টা বজালৈকে। আৰু প্লেচটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকৰ চিলেকশ্যন হ'ব। এক্সামটো ক'ত হ'ব, যিসকলে যি ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে সেই হিচাপতে আপোনালোকৰ সেই ডিষ্ট্ৰিক্টতে এক্সামটো হ'ব। লগতে ইয়াত বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে। যিসকলে এপ্লাই কৰিছিল সেইসকলৰ ৰিটেন টেষ্টটোৰ ভেন্যুটো স্পেচিয়েলি মেনশ্যন কৰা থাকিব এডমিট কাৰ্ডতে। 22 জানুৱাৰীৰ পৰা আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এইখনেই আছিল নটিচ। যিসকলে এতিয়া গম পোৱা নাছিল সেইসকলে এতিয়াৰ পৰাই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক, কিয়নো এক্সামৰ বাবে বেছি সময় নাই। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।